हेलो स्टूडेंट्स तो লৈ আহিছোঁ HS 2026 হ'বলগীয়া যোনখন আনসাৰ শিট সেই আনসাৰ শিটখন কেনেকুৱা হ'ব সেইখিনি আমি দেখাবলৈ আজি চেষ্টা কৰিম আৰু আমি এটা ডিসকাস কৰিম যে আনসাৰ শিটত আমি কি লিখিব লাগে কি লিখিব নালাগে কি ভুল কৰিব লাগে বা কি ভুল কৰিব নালাগে লগা নাথাকে বাৰু কৰিব নলগাখিনি ডিসকাস কৰিম আৰু লগতে আমি ডিসকাস কৰিম যে আনসাৰ শিটখন কেনে ধৰণৰ হ'ব ক'ত কি লিখিব লাগিব নালাগিব গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰোঁ তো আনসাৰ শিটখন তোমাক দেখিছা যে এখন যোৱা বছৰ আনসাৰ শিট হয় কিন্তু ইয়াৰ বাৰু ইয়াতখন সেমে হ'ব খালি ডেটটো চেঞ্জ হ'ব বা ইয়াৰটো চেঞ্জ হ'ব কিন্তু বাকি সব একে থাকিব তো ওপৰত যোনটো দেখিছা ইনভিজিলেটৰ সিগনেচাৰ উইথ ডেট তো এইটো তোমাকে একো কৰিব নালাগে এইটো ইনভিজিলেটৰ যোন থাকিব তেওঁলোকে কৰিব তোমালোকে বহুতো ছাত্ৰ ছাত্ৰী দেখো যে ইয়াতে তেওঁলোকে সিগনেচাৰ কৰি থয় কিন্তু এটো ভুল এটো কৰিব নালাগে এটো কৰিব নালাগে তোমালোকে নেম অফ দা ইনভিজিলেটৰ ইন ফুল তো এইজন ইনভিজিলেটৰে নিজৰ নামটো আৰু ওপৰতে সিগনেচাৰ কৰিব ডেটৰ লগত গতিকে তোমালোকে ইয়াত ধৰা দৰকাৰ নাই ইয়াত নাচাবাই তোমালোকে ইয়াত নধৰিবাই নেক্সট আৰু কি আছে তো নেক্সট আছে আমাৰ কিছুমান ডিটেইলছ ভৰাব দিছে যেনেকৈ ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰোল নাম্বাৰ সাবজেক্ট তো এইখিনি বুজাৰ আগত আমি এডমিটখন চাব লাগিব তো এডমিটখনত ভালদৰে চাই লোৱা ইয়াতে দেখিছা ইয়াতে ৰোল থাকিব আৰু নাম্বাৰ থাকিব দেখিছা ৰোল আৰু নাম্বাৰ কিন্তু বেলেগ ৰোল আৰু ইপিনে নাম্বাৰ তো মই ইয়াত ঢাকি দিছোঁ তোমালোকে নিজে নিজে এডমিট উলিয়াই পেলাই চাই ল'ব পাৰা নেক্সট থাকিব আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আমাক লাগিব দেখিছা ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ইপিনে সেশনটো লাগিব তে ইয়াতে সেশনটো তোমালোকৰ ম্যাক্সিমামৰ হয়তো 2024 2025 হ'ব তোমাকে এবাৰ এডমিটত চেক কৰি ল'বা তো ইয়াতে এডমিটত চোৱাৰ পিছত এটা আমি যদি চাওঁ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আমি চাইছিলো সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত ভৰাব লাগিব আৰু ইয়াৰ যোনটো লিখা আছে ইয়াৰটো আমি চাইছিলো 2024 2025 হেতু নিজৰ এডমিটত চাই পেলাই তোমাকে চাই ল'বা যে কোনটো হয় ম্যাক্সিমামটো 2024 25 হ'ব তো ইয়াতে লিখিব লাগিব ইয়াৰত নেক্সট আছে ৰোলটো মই তেনেকৈ ক'লো যে ৰোলটো ক'ত দেখাই দিছিলো সেই তাৰ পৰা চাই পেলাই তোমাকে ৰোলটো ইয়াত লিখিব লাগিব আৰু নম্বৰটো জাগাত যোনটো লিখা আছে সেই নম্বৰটো ইয়াত লিখিব লাগিব এটা হ'ল সাবজেক্ট তে তোমাকে সেই দিনাখন যোনদিনাখন ধৰা ইংলিছৰ এক্সাম দিবলৈ গৈছা তো ইংলিছৰ সাবজেক্টত তোমালোকে কি কৰিবা সাবজেক্ট কি লিখিবা ইংলিছ বুলি লিখিবা তো ইয়াতে যোনটো পেপাৰ সেকশন আছে তো পেপাৰ সবতে নাথাকে সব সাবজেক্টত তো কিছুমানত থিওৰি থাকে থিওৰি বুলি লিখিব পাৰা তোমালোকে পেপাৰৰ জাগাত আৰু কিছুমান পেপাৰ 1 পেপাৰ 2 থাকে তো তেওঁলোকে পেপাৰ 1 পেপাৰ 2 থাকিব লিখিব কিন্তু ম্যাক্সিমামত পেপাৰ 1 পেপাৰ 2 নাথাকে তো নিলিখিলেও চলে পেপাৰত একো নিলিখিলেও চলে প্ৰবলেম নাই নেক্সট আছে ষ্ট্ৰীম তো ষ্ট্ৰীমত তোমালোকে নিজৰ ষ্ট্ৰীমটো লিখিবা সায়েন্স নে আৰ্টছ নে কমাৰ্চ হয় সেই ষ্ট্ৰীমটো লিখিবা আৰু মিডিয়ামত কি লিখিবা তোমালোকৰ যোনটো মিডিয়াম হয় ইংলিছ হয় নে আছামিজ হয় সেই মিডিয়ামটো তোমালোকে ইয়াত মেনশন কৰিব লাগিব বা লিখিব লাগিব তো নেক্সট আছে তোমালোকৰ বক্সটো যোনটো আছে হেতু তো সিৰিয়াল নাম্বাৰ অফ দা এডিশনাল স্ক্ৰিপ্ট ইউজড বাই দা ক্যান্ডিডেট মাস্ট বি এন্টাৰ্ড ইয়াতে কি কৈছে হেতু বুজাৰ দৰকাৰ তো ইয়াতে কোৱা হৈছে যে তোমালোকে সিৰিয়াল নাম্বাৰ এটা ভৰাব লাগিব মানে ইয়াতে তোমালোকে এডিশনাল স্ক্ৰিপ্টটো গম পাইছা যে তোমালোকে যোনটো এক্সট্ৰা পেজ লবা মানে তোমালোকে মেইন বহিখন লোৱাৰ পিছত মেইন বহিখন লিখি শেষ হোৱাৰ পিছত তোমালোকৰ এক্সট্ৰা পেজৰ দৰকাৰ হ'ব তো সেই এক্সট্ৰা পেজখিনি তোমালোকে কি কৰিব লাগিব এক্সট্ৰা পেজখিনি যদি তোমালোকে লক্ষ্য কৰা যোনটো পেজ আছে তাৰ ওপৰত এনে ধৰণৰ নম্বৰ এটা থাকিব এই যে নম্বৰটো দেখিছা তোমালোকে এই নম্বৰটো তোমালোকে কি ভৰাব লাগিব এই বক্সত ভৰাব লাগিব এটা ধৰি লোৱা তোমালোকে প্ৰথমতে এটা পেজ ললা তো পেজতে প্ৰথম এডিশনাল পেজৰ নম্বৰটো এটো 1313517 তো এই নম্বৰটো তোমালোকে কি কৰিব লাগিব প্ৰথম বক্সত ভৰাব লাগিব তো ইয়াতে যেনেকৈ দেখিছো যে প্ৰথম নম্বৰটো মই এডিশনাল পেজ লম তাৰ নম্বৰটো মই প্ৰথমতে লিখিম 1313517 তো ইয়াতে ধৰি লোৱা প্ৰথম পেজটোৰ প্ৰথম এডিশনাল পেজটোৰ মই নম্বৰটো ইয়াত লিখিলো এটা নেক্সট ধৰা বেলেগ এটা ললো তো নেক্সটৰ পেজৰ নম্বৰটো ইয়াত ভৰালো তো বা থাৰ্ড এটা ললে থাৰ্ডৰ পেজৰ নম্বৰটো পিছত ভৰালো তো তেনেকৈ তোমালোকে কি কৰিব লাগিব এডিশনাল শীটৰ নম্বৰবিলাক ইয়াত ভৰাই যাব লাগিব তো বাকি ইয়াতে তোমালোকে দেখিছা তলত কিছুমান সিগনেচাৰৰ কথা কৈছে তো ইয়াতে তোমালোকৰ নিজৰ সিগনেচাৰ কেতিয়াও নামাৰিবা সেইখিনি বেলেগ এক্সামিনাৰকে হওক বা হেড এক্সামিনাৰ হওক বা ৰিচেকাৰ যোনবিলাক সিগনেচাৰ থাকে ইয়াতে থাকিব তো তোমালোকে একো কৰিব ইয়াত টাচ কৰিব নালাগে তাৰপিছতে ৰাইট সাইডে তোমালোকে দেখিছা যে কোৱেশ্চন নম্বৰ আৰু মাৰ্কস তো ইয়াতে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে কোৱেশ্চন নম্বৰ ইয়াতে মাৰ্কস ভৰাই দিয়ে তো এইখিনিও তোমালোকৰ কাৰণে নহয় এইখিনি টিচাৰৰ কাৰণে যোনে বহিখন চেক কৰিব তেওঁলোকে তোমালোকে কি কৰিব কোৱেশ্চন নম্বৰ আৰু মাৰ্কস তোমালোকে কিমান পালা সেই হিচাপত ইয়াত লিখি যাব তো এইটো তোমালোকৰ কাৰণে নহয় তো ইয়াতে বহুতে সুধিছিলে যে ষ্টেপলাৰ লৈ যাম নেকি তো ইয়াতে দেখিছা অলৰেডি এটা মানে ইয়াতে এটা ফুটা থাকে হোল থাকে তো সেই ফুটা দি পেলাই তোমালোকে কি কৰিবা ৰছী দিব তোমালোকক তে ৰছী দি পেলাই কি কৰিব লাগিব গাঁঠি মাৰিব লাগিব এডিশনাল এটো মেইন বহিত ললেতো বাৰু অকল যদি মেইন বহিতে হৈ যায় তোমালোকে মেইন বহিখন জমা দিলা কিন্তু ধৰা এডিশনাল পেজ ললা এডিশনাল পেজ লওঁতে এটা কি কৰিব লাগিব গাঁঠি মাৰিব লাগিব
সূতা তাৰ পাই দিব, তোমালোকে ঘৰৰ পৰাই একো নিব নালাগে। তো সূতা তাৰ পাই দিব, তোমালোকে সূতা দি পেলাই গাঁঠি মাৰি দিলেই হৈ গ'ল। বাকী এইচএছৰ বহীখন এনেকুৱা হোৱাইট কালাৰ হ'ব, মানে প্লেইন পেজ হ'ব। তোৰ চাইডে চাইডে এনেকৈ ৰোল এটা নাথাকিব। ইয়াতে যেনেকৈ মেট্ৰিকত তোমালোকে পাইছিলা ৰলিং আছিলে গোটেই পেজবিলাক, ইয়াতে কিন্তু ৰলিং নাথাকে। আৰু ইয়াতে ওপৰত দেখিছা বক্স 3টা আছে, তো বক্স 3টাও তোমালোকে একো কৰিব নালাগে। এই বক্স 3টা তোমালোকৰ যোনজনে মানে টিচাৰে চেক কৰিব বহীখন, তেওঁলোকেহে লিখিব ইয়াত মাৰ্কছবিলাক, মানে কিমান কিমান পালা সেইটো মাৰ্কছ লিখাৰ কাৰণে বক্সবিলাক থোৱা হৈছে পাছ কৰিবলৈ। তো গতিকে তোমালোকে ইয়াতো টাচ নকৰিবা একো। তো ইয়াতে আমি কি পালোঁ যে আমি যদি আনচাৰ শ্বীটখন চাওঁ, তো আনচাৰ শ্বীটখন তোমালোকে যোনখিনি লিখিবলগীয়া বস্তু সেইটোৱে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াৰ, ৰোল নম্বৰ, ছাবজেক্ট, ষ্ট্ৰীম আৰু মিডিয়াম। তো এইকেইটা বস্তু তোমালোকে যদি ভালদৰে মন ধৰি লিখা, মানে লিখোঁতে অলপ সাৱধান হ'ব লাগিব। তো লিখোঁতে বোলে মই হুৰাহুৰিকৈ লিখি দিলোঁ, তেনেকুৱা নহয়। এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে তোমালোকৰ প্ৰায় 10-15 মিনিট আগতে যিহেতু বহীখন দিয়া হ'ব, তোমালোকে লাহে লাহে নম্বৰবিলাক মিলাই পেলাই ভালকৈ লিখিবা। কাৰণ মাৰ্কছ যদি নম্বৰ বেলেগ হৈ যায়, পিছত কিন্তু প্ৰব্লেম হ'ব, ৰিজাল্ট নাহিব বা ৰিজাল্ট মানে উল্টা পুল্টা হৈ যাব ধৰা। কাৰণ ৰোল নম্বৰ যদি ভুলকৈ লিখাটো ভুলেই হৈ গ'ল আৰু। তো সেইকাৰণে ৰোল নম্বৰ লিখোঁতে অলপ সাৱধান হ'বা, অলপ মগজুটো ঠাণ্ডা কৰি পেলাই ৰোল নম্বৰবিলাক, ৰেজিষ্ট্ৰেশ্যন নম্বৰবিলাক শুদ্ধকৈ লিখিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ এইখিনি বস্তুৱে তোমালোকক আগন্তুক যি HS 2026 আহি আছে তাত তোমালোকক সহায় কৰিব আৰু তোমালোকে আনচাৰ শ্বীটখন শুদ্ধকৈ ফিল আপ কৰিব পাৰিবা। তো এইখিনি আছিলে। আৰু আগন্তুক যি মানে HS ফাইনেল আহি আছে, তাত তোমালোকৰ যদি টেষ্ট পেপাৰ দৰকাৰ হয়, তো আমাৰ এপত পাবা। যিবিলাক বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰবিলাকৰ মানে কুৱেশ্যন পেপাৰবিলাক পাবা, আৰ্টছ, ছায়েন্স, কমাৰ্চ 3টা ষ্ট্ৰীমৰে। মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে বাই কৰি পঢ়িব পাৰিবা। তেন্তে আজি ভিডিঅ'টো কৰিলোঁ, কি পঢ়িছোঁ কি লাৰ্ণ।